Hey guys, welcome back to my YouTube channel Mirshad Vlogs. আৰু আজি কৈছিল আগৰ ভিডিওটো যে আজি আমাৰ অন্তিমটো দিন পুৰীত আৰু এনেকৈ যাব ওলালো আৰু আসলতে যাবৰ ইচ্ছা নাছিল যেটোৱে তাৰমানে ইয়াতে সিনাৰী বা যেটোৱে ব্যৱহাৰ যেটোৱে পৰিস্থিতি গতিকে ইয়াৰ পৰা যাব ইচ্ছাই নাই তাৰমানে হেনেকুৱা মন নাই উপায় নাই যাব লাগিব আৰু প্ৰিয়মতে ৰখি আছে অলৰেডি হতে ওলাই গৈছে বাহিৰত ৰখি আছে ৰুম খালি কৰি দিছে এতিয়া মই তাৰমানে অলপমান দেৰি হ'ল পেকিং চেকিং কৰি ললো এতিয়া যাও আৰু মোৰ কাৰণে ওয়েট কৰি আছে পিতবা আকৌ যাব লগা হল মোৰ ওপৰলৈ আনব উপায় নাই অলপ দেৰি হৈ গল অলপ বেডিংটো তাৰমানে বান্ধতে অলপ দেৰি হৈ গল তো এনেকে বাই বাই হোটেল সোণালী আৰু প্ৰিতমাতৰ গাড়ী হে আগত যাই আছে টেম্পোত যাই আছো আমি এতিয়া বৰ্তমান ষ্টেচনলৈ পুৰী ষ্টেচন আৰু বেডিং সেটিং লৈ এতিয়া যাই আছো ট্ৰেইন অলপমান দেৰি আছে তাৰমানে অলপ ৰখিব লাগিব ট্ৰেইনৰ ভিতৰত চাওক এনেকে ডাব্বাত খানা বনাই ভিতৰতে এটা ডাব্বা পুৰা তাৰমানে ফিল আপ আছে এইটো ডাব্বা গোটেই অকল খানাই বনাই আৰু এনেকৈ আমি পুৰী ষ্টেচনৰ পৰা ওলালো পুৰী ষ্টেচনৰ পৰা আমি এতিয়া কলকাতা যাম পুৰীক আমি এতিয়া বাই বাই দিলো আৰু আমাৰ ট্ৰেইন 7:25 পাৰফেক্ট টাইম আছিল আৰু পাৰফেক্ট টাইমতে এৰি দিছে এতিয়া ট্ৰেইনত যাত্ৰা আৰম্ভ হৈছে গোটেই সিট বিলাক আমি ঠিক কৰি ললো প্ৰথম কেইটা বজাত যাই পাম আমি কলকাতা ৰাতিপুৱা 4টা বজাত 4টা বজাতে কলকাতা পাম তাৰপিছত ক'ত থাকিম তাকে ভাবি আছো আৰু পুৰা এটা লগ পাইছো পুৰাটো এনি টাইম হাই থাকে প্ৰথম থাকা মুশকিল আছে আজি পুৰা হাই থাকিব লাগিব গোটৰেতে আমার কি গো পেট ভরেছে না ভরলে হয় তুমি আছো না কি হয়েছে এসব গল্প কোথায় পাবে এটা কি হচ্ছে এরকম করো তোমার রোগ ধরে গেছে আৰু ট্ৰেইনত এনেকে শুই যোৱা আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আগত ট্ৰেইনত এনেকে শুই যাই পোৱা নাই আৰু এনেকে চাৰ্জিং পইণ্ট আছে মই মোবাইলটো চাৰ্জ লগাই থৈ দিলোঁ কাৰণ মোবাইলটোত চাৰ্জ কম আছে সেইকাৰণে চাৰ্জটো লগাই থলোঁ আৰু আমাৰ খানা হৈ গ'ল মানে ডিনাৰ আহি গ'ল আৰু ডিনাৰ অলপ জল্দি দিলে আজি সেইদিনাতকৈ বোলে দেৰি হৈছে এতিয়া 9:10 বাজিল 10টা বজাত দিছে আৰু এনেকে 2টা ৰুটি দিছে ভাজি দিছে এপিনে ভাত 2টা ৰসগোল্লা দালি আৰু এপিনে মই মানে চিকেন অৰ্ডাৰ কৰিছিলোঁ চিকেন দি দিছে আৰু মানে এভৰিথিং আৰু এটা ওপৰতে তাৰমানে খাব লাগিব আৰু খাই লৈ এতিয়া বাগৰ দিম কাৰণ ৰাতিপুৱা জল্দি উঠিব লাগিব 4টা বজাতে উঠিব লাগিব সেই গতিকে এতিয়া খাই লৈ বাগৰ দি আছোঁ আহি পালো আমি হাওৰা ষ্টেচন এতিয়া আমি এটা ৰুম ল'ব লাগিব ৰুমলৈ যাই আছোঁ আৰু বেডিং চেডিং লৈ ল'লো ট্ৰেইনৰ পৰা নামি আৰু আহি আমি এনেকৈ বাহিৰত ৰখিব লগা আছে গেট খোলাই নাই তাৰমানে ৰাতি পোহৰ হোৱাই নাই সেইকাৰণে আমাৰ হোটেল এইটোৱে হয় এইটোত যাম আমি ভিতৰত এতিয়া গেট খোলাই নাই আৰু এনেকৈ ভিতৰত সোমাই অহাৰ পিছত আমি এনেকৈ বস্তুবিলাক জমা দিব লাগিব মানে ID প্ৰুফ জমা দিবলৈ তাকে কৰি আছে এতিয়া আৰু 4টা বজাত আমি এনে কলিকতাত আহি পেলাই এনেকৈ ৰুম লৈ ল'লোঁ মোটামুটি 4-5টা মান ৰুম লৈ ল'লোঁ ফেমিলি আছেতো সেইকাৰণে আমি 5টা মান ৰুম লৈ ল'লোঁ আৰু এতিয়া হোটেলৰ ৰুমত কলকাতাত আৰু হোটেল মানে ৰুম লৈ ল'লোঁ এনেকৈ সেইপিনে লেগেজবিলাক ৰাখি দিলোঁ বেগবিলাক ৰাখি দিলোঁ এইটো হ'ব বেড প্ৰীতম মই থাকিম ৱাছৰুম ইয়াতে তাতকৈ তাৰমানে বহুত ভাল আৰু বস্তুবিলাক দেখিছে বস্তুবিলাক ধুনীয়া এইপিনে ইয়াৰে এতিয়া আমি ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হোৱাৰ প্ৰীতম ক'ত যাম আমি এতিয়া আৰু তাৰপিছত আমি অকণমান ৰেষ্ট লৈ পিনে বাহিৰত ওলাই যাম মোটামুটি 10টামান বজাত যাম এতিয়া তাৰমানে অলপ ফ্ৰেছ হৈ অলপমান ৰেষ্ট লৈ আকৌ তাৰমানে 10টামান বজাত ওলাই যাম আজি তাৰমানে ভাল এটা কলিকতাত চাব লগা জেগা আছে তাতে যাই আছোঁ আৰু ৰুমত আহি মুখ হাত ধুই ল'লোঁ মুখ হাত ধুই লৈ এতিয়া অলপ টোপনি মাৰিম কাৰণ ট্ৰেইনত সেনেকৈ ভালকৈ টোপনি হোৱা নাই সেইকাৰণে টোপনি মাৰিম অলপ গতিকে আজি ভিডিঅ'টো এইখিনি আছিল ট্ৰেইন জাৰ্ণি কেনেকৈ নিশ্চয় কমেণ্ট কৰি লাইক কৰি শ্বেয়াৰ কৰি দিব অৱশ্যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈকে বাই বাই